তেজপুৰ গুটলুঙৰ সামগ্ৰী ৰখা গুদামত ডকাইতি কাণ্ড বুধবাৰে নিশা 12 বজাৰ পিছত বৃহৎ এটা দলে লুটপাট চলাই বিজয় ট্ৰেডিং নামৰ প্ৰতিষ্ঠানটোৰ গুদামত লুটপাট চলাই বিভিন্ন সামগ্ৰী লুটি লৈ যায়। AS01RC 6855 নম্বৰৰ ট্ৰাকখন লগত লৈ আহে ডকাইতৰ দলটোৱে। গুদামৰ প্ৰায় 8-10টা তলা ভাঙি ডকাইতৰ দলটো গুদামত প্ৰৱেশ কৰে। ইফালে গুদামত থকা চকীদাৰজনক স্প্ৰেজাতীয় সামগ্ৰী প্ৰয়োগ কৰি 7,50,000 টকা চাউল, মিঠাতেল, ৰিফাইন, ঘি আদি লুটি নিয়ে। তেজপুৰ সদৰ আৰক্ষীয়ে অভিযান চলাই কালি নগাঁও শৈবৰ গাঁৱৰ পৰা ট্ৰাকসহ ৰহাৰ চনমিয়া আলী, আশ্ৰফ উল্লাহ আৰু মায়াঙৰ ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ কৰিছে। লগতে দলটোৰ পৰা এখন বাজাজ পালচাৰ বাইকো উদ্ধাৰ কৰিছে। গাড়ীটো কোনে আনিছিল তোৰ পৰা? গাড়ীটো কোনে আনিছিল? কোনে লৈছিল? কোনে লৈছিল বা কবচোন। গাড়ীৰ মালিক কোন? গাড়ীৰ মালিক কুচুনি। কুচুনি কুচনি নগাঁও না গুৱাহাটী? মায়াঙৰ। কি নাম? নামটো গাড়ীৰ নামটো হেৰি মাৰিলে নামটো লাগে। মই মানে এটা ধানে টিপ মাৰিছো আৰু কেউ নেক্সট পাৰ্টিটো পঠাইছিলে। পঠাৰ পিছত ইয়াত আহিছো। অহাৰ পিছত তাহাঁতৰ মানুহটো আমি গম নাপাওঁ। গাড়ীটো যে লগাইছিলি গুদামত কেইজন মানুহে উঠাইছে? মানুহ আছিল না 8জন মান মানুহ আছিল। পিছত 2জনে মোক দেখা ধৰিছে মই গাড়ীৰ পৰা নুমি যাম, হেৰি কৰিবা মই লুট নকৰো। পিছত ডেগাৰ ধৰি তই লুট নকৰিলে তোক মাৰি পেলাম। ডেগাৰ আছিল? ডেগাৰ মোক ধৰিছে গোটাই। পিছত ধৰিলে পিছত মই ভয়তে লুট কৰিছো। কিমান মানুহ আছিলে? 8জন মান। কেইটা বজাত আহিছিলি? 12টা বজাত আহি পাইছো আমি। মই নলবাৰী পাই আছো। তলাটো বোলে তই ভাঙিছ? আমি নতুন ফাৰ্ষ্ট আহিছো। লেবাৰ লুট কৰি দিছো, গুচি গৈছো। আকৌ সন্ধিয়াত মাতিছে, পইচা কাৰণে আহিছো। পাছত ধৰিছে। কোনে মাতিছে? আজি ৰাতিপুৱা কেৰেলা গলো। কোনে মাতিছে? এই লগৰ দুটা। মালটো ক'ত নামাইছিলি? আমি নাজানো। এইটো নমাব দাদুল্লাহ কি কৰ? কাম কি এনে? মই চোৰ ঘৰতে থাকো। চোৰ কৰ? ক'ত নমাইছ বস্তু? ক'ত নমাইছিলি মালবিলাক? আমি বাইকত ধৰিছো। আমি পইচাৰ কাৰণে আহিছো। 22 তাৰিখে ৰাতি ধৰক মানে এটা পিছত আমাৰ গোদামৰ পৰা মানে মাল চুৰ হৈছে। এইটো চুৰ বুলি নকওঁ, এইটো ডাকেতি বুলি কওঁ। কাৰণ মানে ৰাতি বা এটা পিছত ট্ৰাকখন লৈ আমাৰ গোদামৰ মেইন গেটৰ যিটো চাটাৰ এইটো গেটটো ভাঙি দিছে। গেট নাই, তলা ভাঙি দিছে। গডৰেজৰ 3টা তলা আছিল। পিছত গোদামৰ যিটো মেইন গেট আছে তাতে মানে চেণ্ট্ৰেল লক এটা, 2টা ছাইডত চেণ্ট্ৰেল লক আৰু 2টা তলা, মোটামুটি 7টা-8টা তলা গডৰেজৰ এইটো ভাঙি আৰু ফুল ট্ৰাক মানে লোড কৰি সিহঁতে চুৰ কৰিছে। ৰাতিপুৱা আমাৰ 6টা বজাতে আমি গম পাইছোঁ যে এনেকৈ ঘটনা হৈছে। পিছত আমি মাহবিৰু থানাত আহিছোঁ। IC ছাৰক কৈছোঁ। IC ছাৰ লগে লগে আমাৰ গোদামত গৈছে। পিছত আমি চেম্বাৰ অফ কমাৰ্চক জনাই দিছোঁ। পিছত OC ছাৰক আমি জনাই দিছোঁ। আৰু তাৰপিছত 11টা বজাতে মানে 12টা বজাত আমি FI লজ কৰি দিছোঁ। ইয়াতে দালি আছিল, দালি নহয় এইটো, চৰি এইটো মিঠাতেল, ৰিফাইন, বনস্পতি ঘিউ, চাউল, এইবিলাক গেলামাল বস্তু মানে
অল গ্ৰেছ এইটো আছিল 7,30,000 টকা হয় এইটো ৰিকভাৰী ছাৰে মানে আমি মানে এতিয়া থানাত আহিছোঁ ছাৰে মোক ৰাতিপুৱা 6টা বজাত ফোন কৰিছে যে এইটো নগাঁও ছাইডত হেৱাৰ গাঁৱত আমি মানে এইটো ৰিকভাৰী কৰিছোঁ হয় আৰু এইজন এতিয়া মানে লোকপত্ৰ মই চাইছোঁ 3জন মানুহ আছে কিন্তু ইয়াতে গেং হ'ব ডাঙৰ গেং হ'ব 20জন মানুহ আমাৰ গোদামত আহিছে এইটো খাটাং 1.5 ঘণ্টাৰ ভিতৰত আপুনি ইমান লোড কৰিব নোৱাৰিব কিন্তু যেনেকৈ ফুল ট্ৰাক লোড কৰিছে আমাৰ বিহাৰীৰ যিটো লেবাৰ আছে সিহঁতে নোৱাৰিব কিন্তু 1.5 ঘণ্টাৰ ভিতৰত 20জন মানুহ লাগিব আৰু এটা মানে সিহঁতৰ ডাঙৰ নেটৱৰ্ক আছে অকল তেজপুৰ নাই এইটো অল অভাৰ আছাম মানে সিহঁতৰ নেটৱৰ্ক আছে আৰু এই আজিকালিতো বহুত গাড়ী মানে চুৰ হৈ আছে গুৱাহাটীতো ঢেৰ মানে ডেইলি আমি নিউজত পাই আছোঁ এইকাৰণে মানে আৰু মই ধন্যবাদ দিওঁ অচি ছাৰক আৰু IC মহাভৈৰৱ থানাক চেম্বাৰ অফ কমাৰ্চক যিটো ইনিচিয়েটিভ লৈ যিটো কাম কৰিছে এইটো মানে আমাৰ অসমৰ কাৰণে তেজপুৰৰ কাৰণে এটা গৌৰৱৰ কথা আৰু ছাৰে যেনেকৈ ইনিচিয়েটিভ লৈছে মই ভবা নাই কিন্তু ইমান মানে আগতে 12 ঘণ্টাৰ ভিতৰত মালটো ওলাই দিব আৰু ছাৰে মানে এইটো য়াং এজত যিটো কাম কৰিছে আমি ছাৰক মানে ব্ৰাইট ফিউচাৰ কামনা কৰিছোঁ